আপুনি হয়তো কেতিয়াও ভবা নাই যে এডাল সৰু মেচৰ কাঠিক এডাল বৌ আৰু এৰ'ৰে হিট কৰাটো কিমান কঠিন হ'ব পাৰে। মোৰ ওচৰত না কোনোবা ট্ৰেইনী আছে না কোনোবা কোচ। আজি মই নিজে এটা চেলেঞ্জ লৈছোঁ, এনেকুৱা এটা চেলেঞ্জ য'ত ফেইল হোৱাৰ 99% চান্স আছিল। এনেকুৱা এটা চেলেঞ্জ নিজৰ ওপৰতে ডাউট আৰম্ভ হৈছিল। এটা বেলুনকে ফুটাব পৰা নাই, এটা মেচৰ কাঠি কেনেকৈ ফুটাম? মই প্ৰথমে নিজৰ চকুত হাৰিছিলোঁ যদিও গিভ আপ কৰাৰ চিন্তা মনলৈ অহা নাছিল। আৰু এইটো কোনো ট্ৰিক নহয়, এইটো মোৰ জাৰ্ণিৰ এটা পাৰ্ট। যেতিয়া মই সৰু আছিলোঁ, চিনেমাত যেতিয়া হিৰোই 3ডাল কাৰ এবাৰত চলাইছিল আৰু তেতিয়া ভাবিছিলোঁ ভাই ইয়ে কিতনা কুল হে ইয়াৰ, আৰু ভাবিছিলোঁ ময়ো যদি এদিন এনেকুৱা কৰিব পাৰিলোঁ হয়। আৰু এতিয়াতো মই ডাঙৰ হৈ গ'লোঁ, সেইবাবে মই ডিচাইড কৰিলোঁ যে আজি সৰুকালৰ সপোন এটা পূৰা কৰোঁ আহক। কিন্তু গাইজ প্ৰব্লেম এইটো আছিল যে মই যেতিয়া বৌ আৰু এৰ'ৰ প্ৰাইচ চেক কৰিলোঁ, মোৰ চকু কপালত উঠিল। 12,000, 15,000 আৰু 25,000। এইখিনি দেখি মোৰ এনেকুৱা লাগিল যেন মোৰ সপোনটো চাগে সপোন হৈ থাকি যাব। ৰ'ব গাইজ, যেতিয়া যোগাৰ থাকে হাতত তেতিয়া টেনশ্যন ৰাখক পিছ পকেটত। তাৰপিছত মই ইউটিউব খুলিলোঁ, 4-5টা টিউটৰিয়েল ভিডিঅ' চালোঁ আৰু যি বুজি পালোঁ তাৰ ওপৰতে ভিত্তি কৰি মই নিজৰ বাবে বনাই ল'লোঁ হোমমেড প্ৰফেশ্যনেল বৌ এণ্ড এৰ'। সকলোতকৈ প্ৰথমে ইজি টাৰ্গেট বেলুন, কাৰণ যদি এইটো নুফুটে তেন্তে ছেল্ফ ৰেচপেক্ট ভাঙি যাব। মই এই বেলুনটো 20 মিটাৰ ডিষ্টেঞ্চৰ পৰা শ্বুট কৰিম। ফাৰ্ষ্ট ট্ৰাই, প্ৰথমবাৰত মিছ কৰি গ'ল, নাও ছেকেণ্ড ট্ৰাই আৰু এইটো মিছ কৰি গ'ল। কিন্তু গাইজ থাৰ্ড ট্ৰাইত বেলুনটো চুই গুচি গ'ল। নাজানো কিয় মই এইবাৰ বাওঁ হাতেৰে ট্ৰাই কৰিলোঁ আৰু কেনেবাকৈ বেলুনটো হিট হ'ল। মই ইয়াক একুৰেচিৰে মেচৰ কাঠিটো বাদ দিয়ক, এডাল গছকো হিট কৰিব নোৱাৰিম। সেইবাবে মই একুৰেচি বঢ়াব লাগিব যাতে মই মেচৰ কাঠিডালক ছাকচেছফুলি হিট কৰিব পাৰোঁ। আৰু ইয়াৰ পৰাই গেম চেঞ্জ হৈ গ'ল। এৰ' এবাৰ ওপৰেৰে, এবাৰ তলেৰে আৰু কোনোবাবাৰ ছাইডেৰে। এডালো এৰ' টাৰ্গেট বৰ্ডত হিট হোৱা নাছিল। মোৰ একুৰেচি একদম 0। তথাপিও মই কিছু সময়লৈ চেষ্টা কৰি থাকিলোঁ। তাৰপিছত এনেকুৱা লাগিল চাগে প্ৰব্লেমটো এৰ' কেইডালৰ নহয়, প্ৰব্লেমটো মোৰ ভিতৰতেই আছিল। তাৰপিছত মই ইউটিউবত টিউটৰিয়েল চাবলৈ আৰম্ভ কৰিলোঁ। যি দেখিলোঁ অলপ চলপ শিকিলোঁ যে আৰ্চাৰীত চকুৰ এক বিশেষ ভূমিকা থাকে। সেইবাবে আপোনাৰ কোনটো চকু ডমিনেঞ্চ সেইটো জনাটো বহুত জৰুৰী। আৰু ইয়াক কেনেকৈ গম পোৱা যাব? যিটো চকুৰে প্ৰথমে নাকটো দেখা পায় সেইটোৱে আপোনাৰ ডমিনেঞ্চ চকু হয়। মোৰ কেছত মোৰ লেফ্ট আই ডমিনেঞ্চ। ইয়াৰ মিনিং হ'ল যদি আপোনাৰ বাওঁ চকু ডমিনেঞ্চ হয় তেন্তে আপুনি সোঁ হাতেৰে বৌ ধৰিব লাগিব, আৰু যদি আপোনাৰ সোঁ চকু ডমিনেঞ্চ হয় তেন্তে বাওঁ হাতেৰে বৌ ধৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ এইম পাৰফেক্ট হ'ব। আপুনি দেখিছিলে যে মই বেলুনটোক জনা নজনাকৈ বাওঁ হাতেৰে মাৰি ফুটাইছিলোঁ। ইন মাই কেছ মোৰ বাওঁ চকু ডমিনেঞ্চ, সেইবাবে মই সোঁ হাতেৰে বৌ ধৰিব লাগিব। মোৰ বাবে বাওঁ হাতেৰে কৰাটো এটা এডভান্টেজত পৰিণত হ'ল, কাৰণ মই সৰুৰে পৰা লেফ্ট হেণ্ডি আছিলোঁ। কিন্তু বহুদিন ধৰি সোঁ হাতেৰে সকলো কাম কৰি থকাৰ বাবে অলপ ওলোটা লাগিছিল, সেইবাবে প্ৰেক্টিচ ষ্টাৰ্ট কৰি দিলোঁ। আৰু অলপ সময়ৰ পিছত এডজাষ্ট হৈ গ'ল। কিন্তু একুৰেচি বঢ়াবলৈ ইমানতে সুখী হ'লে নহ'ব। বহুত চেষ্টাৰ ফলত এইখিনিত লাগিছেহি। এইটো আপোনাৰ 60-40% লাগিছে, মাজত এতিয়ালৈকে লগাব পৰা নাই। চ' গাইজ, যোৱাকালিৰ প্ৰেক্টিচ ইমানো এনাফ নাছিল এডাল মেচৰ কাঠিক হিট কৰিবলৈ। মই আজি আকৌ প্ৰেক্টিচত ধ্যান দিব লাগিব। সেইবাবে মই টাৰ্গেট বৰ্ড লগাই প্ৰেক্টিচ কৰাত লাগি গ'লোঁ। প্ৰেক্টিচ বৰ্ডৰ অৱস্থা বেয়া হোৱাৰ পিছত মোৰ এইম অলপ আপগ্ৰেড হৈছে। এডাল সৰু কাঠি যিডাল দূৰৰ পৰাই দেখা পোৱা নাযায়। বেলুন ফুটোৱাটোৱে কিমান কঠিন আৰু মই মেচৰ কাঠিক এইম কৰি আছিলোঁ। এইটোৱে চাগে মোৰ সকলোতকৈ ডাঙৰ ভুল আছিল। নাজানো মই কিমানবাৰ ট্ৰাই কৰিলোঁ, কিন্তু এবাৰো লগাৰ নাম লোৱা নাছিল। মনটোৱে কৈ আছে বাদ দে, কিন্তু ভাবিলোঁ এইটো ভিডিঅ' মাথো কণ্টেণ্টৰ বাবে নহয়, এইখন যুদ্ধ মোৰ নিজৰ। মই আকৌ এবাৰ মনত আশা লৈ থিয় হ'লোঁ, হাতত ল'লোঁ ধনু আৰু মনৰ মাজত দৃঢ়তাৰে বান্ধি ল'লোঁ যে যেতিয়ালৈ নালাগিব তেতিয়ালৈ এৰি দিয়াৰ কোনো শংকা নাই। হাতে কথা শুনা বন্ধ কৰিছিল, চকুৱে ফ'কাছ কৰিবলৈ এৰি দিছিল, কিন্তু এইবাৰ মই উশাহ ৰখাই ফ'কাছ কৰিছোঁ। ভাই লাগি গ'ল। এতিয়া আপোনালোকে দেখিলে যে মই এৰ'ডালেৰে কেনেকৈ মেচৰ কাঠিটোক হিট কৰিলোঁ, আৰু এইটো হিট কৰিছোঁ যদিও মেচৰ কাঠিটো ভাঙি যোৱা নাই। আৰু এই মেচৰ কাঠিটো ভাঙিব পৰাটো ইমান সহজ কাম নহয়।
আপোনালোকে যদি ইজি বুলি ভাবিছে তেতিয়াহ'লে ঘৰত চেষ্টা কৰি চাওক, কিন্তু ইমানো ইজি নহয় ভিডিঅ'ত যিমান ইজি যেন লাগে। যদি তুমি যিকোনো বস্তুৰ পৰা ভয় খাই আছা বা বাৰে বাৰে ফেইল হৈ আছা, তেন্তে এটা কথা সদায় মনত ৰাখিবা, ফেইলিয়াৰ কেতিয়াও এণ্ড নহয়, আনকি ট্ৰেইনিং হয়। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা চেলেঞ্জিং ভিডিঅ' চাই থাকিবৰ বাবে মোক অলপ মৰম দিয়ক, ছাপোৰ্ট দিয়ক। ধন্যবাদ।